হাই গাইজ, কি খবৰ? আশা কৰোঁ চবৰে ভাল। নতুন বছৰত চবৰে ভালে চলি আছে চাগে। জানুৱাৰী পিকনিক খাই চাগে চবে কুশলে আছে, পিকনিকো চাগে গৈ আছে। তো আজি মই দুটামান সৰু টপিকৰ ওপৰত এটা ভিডিঅ' বনাব ওলাইছোঁ। সদায়তো ভিডিঅ' নবনাওঁ, মাজে মাজে কেতিয়াবা দিওঁ। তো যদি ইয়াৰ মাজত মোৰ কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। ছোৱালীৰ বিষয়ে কেইটামান কথা ক'ম আজি। ছোৱালীখিনিৰ হৈছে কি কোনো ধৰিব নোৱাৰে, আৰু যিটো আজিকালি ছোৱালীখিনিয়ে ড্ৰেছ আপ কৰে, ড্ৰেছ আপটো আপোনাৰ কি ক'ব আৰু, কাপোৰ পিন্ধাৰ কোনো ঢঙেই নাই। এতিয়া বৰ্তমান ঠাণ্ডাৰ বতৰ চলি আছে। ঠাণ্ডা আপোনাৰ সকলোৰে লাগে, সেইটো জানে। ছোৱালীখিনিৰ ঠাণ্ডা আপোনাৰ কেনেকুৱা হিচাপত ঠাণ্ডা লাগে জানে? দেহাটোত কাপোৰ পিন্ধিব ঠিকেই, পেটৰ আধা ওলাই ৰাখিব, আধা ওলাই সেইখিনি জেগাত ঠাণ্ডা নালাগে। আজিকালি সেইটো ঢঙেই হৈছে। নাভিটো ওলাই কাপোৰ পিন্ধিব লাগিব, পেটটো দেখাবই লাগিব, নাভিটো দেখাবই লাগিব। আৰু ছোৱালীখিনিৰ কথা বাদেই দিছোঁ, মাজে মাজে কিছুমান বুঢ়া মাইকীক চাবচোন আপুনি, যিটো ড্ৰেছ আপ কৰে, সিহঁতে নিজকে নিজে ভাবে নেকি ফুল কুমলীয়া ছোৱালী বুলি। কি ক'ব, এই দুনিয়াখনত কি হৈ আছে একো হেৰি নাই আৰু, কি ক'ম।